নমস্কাৰ সকলোকে মই মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আসাম জিঅ'গ্ৰাফি ৰিলেটেড কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ মাজত লৈ আহিছোঁ। আশা কৰিছোঁ সকলোৱে ভাল পাব। এতিয়া কুৱেশ্যন নাম্বাৰ 1লৈ আগবাঢ়িছোঁ। কুৱেশ্যন নাম্বাৰ 1ত দিয়া আছে আসাম ইজ বৰ্ডাৰ্ড ইন দ্য নৰ্থ ডাইৰেকশ্যন উইথ, অৰ্থাৎ ইয়াত কোৱা হৈছে অসমৰ সীমা উত্তৰ দিশত কাৰ কাৰ লগত জড়িত হৈ আছে সুধিছে। ইয়াত অপশ্যন এ দিয়া আছে নাগালেণ্ড এণ্ড মিজোৰাম, বি দিয়া আছে ভূটান এণ্ড অৰুণাচল প্ৰদেশ, চি দিয়া আছে ভূটান এণ্ড ত্ৰিপুৰা, ডি দিয়া আছে ত্ৰিপুৰা এণ্ড বাংলাদেশ। ইয়াৰে সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ভূটান এণ্ড অৰুণাচল প্ৰদেশ। এতিয়া কুৱেশ্যন নম্বৰ 2লৈ আগবাঢ়িছোঁ। আসাম শ্বেয়াৰ দ্য লংগেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হুইচ কাণ্ট্ৰি, অৰ্থাৎ ইয়াকে কোৱা হৈছে যে অসমৰ সৰ্বাধিক দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় সীমা কোনখন দেশৰ সৈতে জড়িত হৈ আছে সুধিছে। ইয়াত অপশ্যন এ দিয়া আছে ভূটান, বি দিয়া আছে বাংলাদেশ, চি দিয়া আছে ম্যানমাৰ আৰু ডি দিয়া আছে চাইনা। গতিকে ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি বাংলাদেশ। এতিয়া 3 নম্বৰ কুৱেশ্যনটিলৈ আগবাঢ়িছোঁ। হাউ মেনি ডিষ্ট্ৰিক্ট অফ আসাম টাচ দ্য অৰুণাচল প্ৰদেশ বৰ্ডাৰ, ইয়াত আপোনাৰ সুধিছে যে অসমৰ কিমানখন জিলাই অৰুণাচল প্ৰদেশৰ সীমান্ত স্পৰ্শ কৰে। ইয়াত এ অপশ্যন দিয়া আছে 4, বি 7, চি 8 আৰু ডি 5, আৰু ইয়াৰে সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে চি 8খন। আৰু সেই 8খন ডিষ্ট্ৰিক্ট হ'ল ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, চৰাইদেউ আৰু ডিব্ৰুগড়। এতিয়া 4 নম্বৰ কুৱেশ্যনটিলৈ আগবাঢ়িছোঁ। হুইচ পাৰ্ট অফ আসাম ইজ কনচিডাৰ্ড এজ এন এক্সটেনশ্যন অফ ছটা নাগপুৰ প্লেটু ৰিজন, ইয়াত অসমৰ কোনটো অংশক ছটা নাগপুৰ মালভূমি অঞ্চলৰ সম্প্ৰসাৰণ হিচাপে গণ্য কৰা হয় সুধিছে। অপশ্যন এ দিয়া আছে কাৰ্বি প্লেটু, বি দিয়া আছে ব্ৰহ্মপুত্ৰ প্লেইন, চি বৰাক ভেলী, ডি নৰ্থ কাছাৰ হিল, আৰু ইয়াৰে সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে এ কাৰ্বি প্লেটু। এতিয়া 5 নম্বৰ কুৱেশ্যনটিলৈ আগবাঢ়িছোঁ। হুইচ অফ দ্য ফলোয়িং প্লেটু ইন আসাম ইজ দ্য কণ্টিনিউৱাছ পাৰ্ট অফ জয়ন্তীয়া হিলছ ইন মেঘালয়া, অৰ্থাৎ অসমৰ তলৰ কোনটো মালভূমি মেঘালয়ৰ জয়ন্তীয়া পাহাৰৰ অবিৰত অংশ সুধিছে। অপশ্যন এ দিয়া আছে কাৰ্বি প্লেটু, বি বৰাক ভেলী, চি নৰ্থ কাছাৰ হিলছ, ডি হামৰেন প্লেটু, আৰু ইয়াৰে সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে ডি হামৰেন প্লেটু। এতিয়া 6 নম্বৰ কুৱেশ্যনটি দ্য ব্ৰহ্মপুত্ৰ ভেলী ৰিচিভ ৰেইনফল ফ্ৰম, অৰ্থাৎ ইয়াকে সুধিছে ব্ৰহ্মপুত্ৰ উপত্যকাত ক'ৰ পৰা বৰষুণ হয় সুধিছে। এ অপশ্যন দিয়া আছে জেট ষ্ট্ৰীম, বি দিয়া আছে ৱেষ্টাৰ্ণ ডিষ্টাৰবেঞ্চ, চি সাউথ ৱেষ্ট মনচুন, ডি ছাব নৰ্থ ইষ্ট ৱাইণ্ড, আৰু ইয়াৰে সম্পূৰ্ণ শুদ্ধ উত্তৰটি হ'ল সাউথ ৱেষ্ট মনচুন। হয়তো কেতিয়াবা আপোনালোকক এনেকৈও এটা প্ৰশ্ন সুধিব পাৰে যে আসাম ষ্টেট এনজয় হুইচ টাইপ অফ ক্লাইমেট, অৰ্থাৎ অসম ৰাজ্যই কোন ধৰণৰ জলবায়ু উপভোগ কৰে, সেইটো কুৱেশ্যনো সুধিব পাৰে। আৰু যদি সেইটো সোধে তেতিয়া ইয়াৰ এনচাৰটো হ'ব ছাব ট্ৰপিকেল ক্লাইমেট, অৰ্থাৎ উপ গ্ৰীষ্মমণ্ডলীয় জলবায়ু। এতিয়া 7 নম্বৰ কুৱেশ্যনটিলৈ আগবাঢ়িছোঁ। দ্য প্ৰি মনচুন শ্বাৱাৰ ইন আসাম নন এজ, অৰ্থাৎ অসমত বাৰিষাৰ ধুমুহা বৰষুণক কি নামেৰে জনা যায়। অপশ্যন দিয়া আছে এ হাৰিকান, বি আমফান, চি বৰদৈচিলা, আৰু ডি নান অফ দোজ। ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটি হৈছে চি বৰদৈচিলা। এতিয়া 8 নম্বৰ কুৱেশ্যনটি দিয়া আছে হাউ মেনি ডিষ্ট্ৰিক্ট আৰ দিয়াৰ ইন বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন, অৰ্থাৎ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত কিমানখন জিলা আছে সুধিছে। ইয়াত এ দিয়া আছে 5, বি 4, চি 7, ডি 6, আৰু ইয়াৰে শুদ্ধ এনচাৰটো হৈছে এ 5।
আৰু মই সেই 5খন ডিষ্ট্ৰিক্টৰ নাম কৈ দিছোঁ: কোকৰাঝাৰ, বাক্সা, ওদালগুৰি, চিৰাং আৰু তামোলপুৰ। এতিয়া 9 নম্বৰ কুৱেশ্যনটিলৈ আগবাঢ়িছোঁ। ইষ্টাৰ্ণ ব্ৰহ্মপুত্ৰ ভেলী কনচিষ্ট অফ হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম? অৰ্থাৎ পূব ব্ৰহ্মপুত্ৰ উপত্যকা অসমৰ তলৰ কোনখন জিলাৰে গঠিত সুধিছে। এ দিয়া আছে শোণিতপুৰ এণ্ড ডিব্ৰুগড়, বি নলবাৰী, চি কামৰূপ আৰু ডি গোৱালপাৰা। আৰু ইয়াৰে সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, শোণিতপুৰ এণ্ড ডিব্ৰুগড়। এতিয়া একেবাৰে শেষৰ কুৱেশ্যনটিলৈ আগবাঢ়িছোঁ। একেবাৰে শেষৰ কুৱেশ্যনটি হৈছে দ্য ৰেংমাৰ ৰেঞ্জ লাইজ ইন হুইচ ৰিজন অফ আছাম? অৰ্থাৎ ৰেংমাৰে অসমৰ কোন অঞ্চলত অৱস্থিত সুধিছে। ইয়াত অপশ্যন এ দিয়া আছে নৰ্থ কাছাৰ হিল, বি দিয়া আছে ব্ৰহ্মপুত্ৰ ভেলী, চি দিয়া আছে চেণ্ট্ৰেল কাৰ্বি প্লেটু, ডি দিয়া আছে খামৰেন প্লেটু। আৰু ইয়াৰে সম্পূৰ্ণ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, চেণ্ট্ৰেল কাৰ্বি প্লেটু। গতিকে আজিলৈকে ইমানে। অন্য এটা ভিডিঅ'ত পুনৰ আছাম জিঅ'গ্ৰাফীৰ 10টা কুৱেশ্যন লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। ধন্যবাদ।